নমস্কাৰ সকলোকে স্বাগতম জনালো জিকে ষ্টাডি চেনেলৰ নতুন এটা ভিডিঅ'লে। আজি ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হ'ল বৰ্তমান অসমৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰী কোন? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি পীযুষ হাজৰিকা। বৰ্তমান অসমৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰী। ২ নম্বৰ প্ৰশ্নটো হ'ল বৰ্তমান অসমৰ বিত্তমন্ত্ৰী কোন? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি অজন্তা নেওগ। বৰ্তমান অসমৰ বিত্তমন্ত্ৰী। ৩ নম্বৰ প্ৰশ্নটো হ'ল বৰ্তমান অসমৰ পৰিৱেশ আৰু বন মন্ত্ৰী কোন? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ চন্দ্ৰমোহন পাটোৱাৰী। ৪ নম্বৰ প্ৰশ্নটো হ'ল বৰ্তমান অসম বিধানসভাৰ অধ্যক্ষ কোন? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি বিশ্বজিৎ দৈমাৰী। বৰ্তমান অসম বিধানসভাৰ অধ্যক্ষ। ৫ নম্বৰ প্ৰশ্নটো হ'ল বৰ্তমান অসমৰ শিক্ষামন্ত্ৰী কোন? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ ৰণোজ পেগু। বৰ্তমান অসমৰ শিক্ষামন্ত্ৰী। ৬ নম্বৰ প্ৰশ্নটো হ'ল কিমান চনত অসমৰ লোকসেৱা আয়োগ প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 1937 চনত অসমৰ লোকসেৱা আয়োগ প্ৰতিষ্ঠা কৰা হৈছিল। ৭ নম্বৰ প্ৰশ্নটো হ'ল অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কিমান চনত অনুষ্ঠিত কৰা হয়? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি 1917 চনত অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত কৰা হয়। ৮ নম্বৰ প্ৰশ্নটো হ'ল কিমান চনত অসমত খাৰুৱা তেলৰ আৱিষ্কাৰ কৰা হয়? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 1864 চনত অসমত খাৰুৱা তেলৰ আৱিষ্কাৰ কৰা হয়। ৯ নম্বৰ প্ৰশ্নটো হ'ল অসমৰ কৃষি বিশ্ববিদ্যালয় কিমান চনত স্থাপন কৰা হৈছিল? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 1969 চনত। ১০ নম্বৰ প্ৰশ্নটো হ'ল অসমৰ প্ৰথম বাতৰি কাকতখনৰ নাম কি আছিল? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ অৰুণোদয়।